ৰাতিপুৱা পটককৈ সাৰ পাই গ'লোঁ আৰু সাৰ পাই মেলি ঘড়ীটো চালোঁ যে 10টা বাজিলে আৰু আজি আছে স্বাধীনতা দিৱস। তো যাওঁ পটাপট মুখখন ধুই লওঁগৈ। মুখ চুখ ধুই মেলি গডৰেজটো খুলিলোঁ। গডৰেজটো খুলি মেলি কাপোৰ চাপোৰ উলিয়ালোঁ আৰু কাপোৰ চাপোৰ পূৰা পিন্ধি ল'লোঁ। কাপোৰ চাপোৰ পিন্ধি মানে চেইনটোতো নামাৰিলে নহ'ব, সেইটো কাৰণে চেইনটো মাৰি লওঁ আৰু মাৰি মেলি ওলাই যাওঁ। ওলাই যোৱাৰ আগতে ঘপককৈ মনত পৰিলে একো খোৱা নাই, সেইটো কাৰণে খাই লওঁ চাহটো আৰু চাহটো খাই মেলি লাহেকৈ ওলাই গৈ থাকোঁ। ওলাই যাব লৈছিলোঁ, ওলাই গৈ দেখিলোঁ যে গোটেই আগচাইডে পানী আৰু কালি ৰাতি পূৰা বৰষুণ দিলে, সেইটো কাৰণে পূৰা গোটেই পানী হৈ গ'ল। আৰু পানীটো পাৰ হৈ নগ'লেও নহ'ব, সেইটো কাৰণে পানীটো পাৰ হৈ যাওঁ বোলো। পানীটো পাৰ হৈ যাবলৈ লৈ ল'লোঁ হাতত চেণ্ডেল। পাৰ হৈ আহি থাকোঁতে মানে দেখিলোঁ যে হাকুটোও ভাঙি আছে, মানে এটাৰ ওপৰত এটা হৈ আছে। তো প্ৰথমে হাকুটো পূৰা বনাই লওঁ, বনাই মেলি পাৰ হৈ যাব লাগিব। হাকুটো বনাই পাৰ হৈ আহিলোঁ। এতিয়া যাব লাগিব বৰ্ডিং ফিল্ড, আৰু বৰ্ডিং ফিল্ডত গৈ মেলি লগ পাইছোঁগৈ বলক। বৰ্ডিং ফিল্ডত আহি মেলি দেখিলোঁ যে পতাকা উত্তোলন হৈ গ'ল। বৰ্ডিং ফিল্ডৰ পৰা আহি পাই গ'লোঁ এতিয়া শিৱদৌল লগৰখিনিৰ লগত, আৰু এতিয়া অলপ দেৰি বহি লওঁ ইয়াতে। লগৰখিনিৰ লগত ফুৰোঁতে মেলোঁতে ভাবিলোঁ যে ভিডিঅ'টো ইমানতে শেষ কৰোঁ।